Hello friends, Samath portalot এতিয়া registration optionটো মুকলি কৰি দিয়া হৈছে। এতিয়া student সকলে register কৰিব পাৰিব, তাৰ পিছত আবেদন কৰিব পাৰিব, নিজৰ পছন্দিদা বা কলেজ সমূহত আবেদন কৰিব পাৰিব। আৰু এতিয়া registration কেনেকৈ কৰিব আৰু ক'ত optionটো আহিছে আমি এইবোৰ চাম। ইয়াতে আপোনালোকে চাব পাৰে register as a new user, যদি তোমালোকে register কৰিব খুজিছা তেতিয়া হলে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিবা, আৰু যদি তোমালোকে ৰেজিষ্টাৰ কৰা আছে তেতিয়া হলে লগইন কৰিব পাৰিবা। নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰা তোমালোকে এপ্লিকেশন CVT এপ্লিকেশন নাম্বাৰ দিছে। যিকোনো আপোনালোকৰ এপ্লিকেশন নাম্বাৰটো ইয়াতে টাইপ কৰিব, তাৰ পিছত মাৰ্কশিট দিব, ডেট অফ বাৰ্থৰ, তাৰ পিছত ইয়াতে কেপচা কোডটো ফিল আপ কৰি ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত তোমালোকৰ ৰেজিষ্টাৰ কমপ্লিট হৈ যাব। আৰু ইয়াতে কিছুমান গাইডলাইন দিয়া হৈছে, ইনষ্ট্ৰাকচন সমূহ দিয়া হৈছে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব। ইয়াতে ফাৰ্ষ্ট নম্বৰটো দিয়া হৈছে নেম এণ্ড আদাৰ ডিটেইলছ entered by the applicant need to be a same as in the class 10 board marksheet। যি তোমালোকে আপডেট কৰিবা বা তোমালোকে আপলোড কৰিবা সেম ক্লাছ 10ৰ মাৰ্কশিটত যি নাম আছে আপোনাৰ সেইটোৱে দিব লাগিব বুলি ইয়াতে উল্লেখ কৰিছে। সেকেন্ডটো কোৱা হৈছে applicant can log in to the admission portal through their registered email address only। তোমালোকে ৰেজিষ্টাৰ ইমেইল এড্ৰেছৰ দ্বাৰাহে লগইন কৰিব পাৰিবা বুলি ইয়াতে উল্লেখ কৰা হৈছে। ইয়াতে 3 নম্বৰটো দিয়া হৈছে applicant must use his own active mail address। তোমালোকে নিজৰ এক্টিভ ইমেইল এটা বনাই লবা, যদি আছে ভালে, যদি নাই বনাই লবা। সেই ইমেইল আইডিটোহে তোমালোকে ইউজ কৰিব লাগিব, এইটো কোৱা হৈছে। তাৰপিছত 4 নম্বৰটো ইয়াতে চাব পাৰে the email address provided by the applicant must be functional and the applicant must have access to it throughout the admission process। ইয়াতে কোৱা হৈছে যে তোমালোকে যি ইমেইল আইডি প্ৰভাইড কৰিবা এইটো যাতে চলি থাকে, বন্ধ হৈ নাথাকে। যদি বন্ধ হৈ থাকে দিগদাৰ হ'ব পাৰে এপ্লাই কৰোতে বা আবেদন কৰোতে, সেইকাৰণে চলি থকা ইমেইল আইডিটোহে ইউজ কৰিব দিছে। তাৰপিছত 5 নম্বৰটো কোৱা হৈছে applicant are encouraged to use latest version of Google Chrome ইউজ কৰিব দিছে। তোমালোকে যেতিয়া আবেদন কৰিবা তেতিয়া তোমালোকে Google Chromeৰ জৰিয়তেহে আবেদন কৰিবা বুলি ইয়াতে উল্লেখ কৰিছে, তেতিয়া তোমালোকে ভালকে আবেদন কৰিব পাৰিবা। এইখিনি আছিলে, যদি ভাল লাগে লাইক কৰিব। ধন্যবাদ।